এয়া হ'ল আমাৰ হিয়াৰামতি জুবিন গাৰ্গৰ য'ত মানে শেষকৃত্য সম্পন্ন কৰিছিলে সেই ঠাইৰ পৰা। আৰু মই নোসোমায়ো নোৱাৰিলোঁ, যিহেতু আগবেলা যিটো ভিডিঅ' মই দিছিলোঁ সেই ভিডিঅ'টোত মই ৰাস্তা দি গৈ থাকোঁতে দিছিলোঁ। আৰু এতিয়া কামৰ পৰা আহি মনে নামানিলে আৰু সোমাইছোঁহি। এতিয়া ইয়াত নাম প্ৰসংগ হৈ আছে আৰু ওচৰত মানুহ আছে কাৰণে তেনেকুৱা হৈ গৈছে। নাম প্ৰসংগ চলি আছে, আপোনালোকক অকণমান দেখাবলৈ বিচাৰিছোঁ, চাওক। এয়া হ'ল ৰাতি ৮টা বজাৰৰ দৃশ্য। আৰু মই যিহেতু কামৰ পৰা আহিছোঁ, ইমান লেতেৰা ফেতেলা হৈ আহিছোঁ, কিন্তু মনে নামানিলে। উপায় নাই, চুইনিখনকে মূৰে গায়ে দি পেলাই এনেকৈ পেলাই সোমালোঁ। আৰু কালি যিহেতু দেখা নাছিলোঁ আৰু আজিয়ে দেখা কৰি সেৱা এটা ল'লোঁ। নামৰ পাৰ্টি এনেকৈ আহি আছে, উৰে নিশা নাম চলিব বুলি কোৱা শুনিছোঁ। বহুত দূৰলৈকে আছে মানুহ। আচলতে এইসকল গুণমুগ্ধ কালি উপস্থিত থাকিব পৰা হয়তো নাছিল চাগৈ, মানুহৰ ভিৰৰ কাৰণে। আৰু কিছুমান বহুত কিবাকিবি কামত ব্যস্ত থাকে নহয় জানো, সেইকাৰণে কি কৰিছে, আজি আহিছে আৰু এতিয়া উৰে নিশা বোলে নাম চলিব। আৰু কালি গোটেই উৰে নিশাও তেওঁ জুবিনৰ নাম গাই আছিলে বুলি শুনিছোঁ, সেইটো কথা নাজানো, কিন্তু আজি মই নিজে চকুৰে দেখিছোঁ আৰু সেইটো কাৰণেহে মই আপোনালোকক কৈছোঁ। আচলতে মনে নামানে কাৰণে এনেকৈ লেতেৰা ফেতেৰা হৈ পেলাই মানে সোমাই দিছোঁ। উপায় নাই। কালি মই এটা ভিডিঅ' দিছিলোঁ, তাত কি কৈছে জানেনে, কোনোবা এগৰাকীয়ে মোক কৈছে যে আপুনি কি মানুহ, কেনেকুৱা ধৰণৰ মানুহ, সেইফালে দিয়ে গৈছে, আপুনি সোমোৱা নাই। কিন্তু বহুত কথা আছে, সাজ পোছাকৰ পৰা আদি কৰি, নহয় জানো। কিন্তু এতিয়া আহোঁতে মোৰ ইমানেই মানে বেয়া লাগিছে আৰু ইমান মানুহ হৈছে। আৰু ল'ৰাটোকো ক'লোঁ, মই আমাৰ ল'ৰাটোৱে ৰখোৱা নাছিলে। আচলতে জানেই নহয়, আজিকালি মানুহক খচকৈ কিবা কিবি এটা কথা কৈ দিয়ে, এইবিলাক পিন্ধি আহিছে বুলি। সেইটো কাৰণে মানে মই তেনেকৈ অহা নাছিলোঁ। আৰু এতিয়া উপায় নাই, উপায় নোহোৱাত মানে আৰু কি, ল'ৰাটোক কৈছোঁ মোক যেন তেন সোমোৱাই দে না, কালিও মোক তই নানিলি, সেইবুলি কোৱাৰ কাৰণে সি গাড়ীখন ৰাখি দিছে। আৰু মই আহি পেলাই পটককৈ অকণমান বোলো ভিডিঅ'কে বনাই লওঁ, বনাই লৈছোঁ দেই। আৰু মোক যোনগৰাকীয়ে কৈছিলে যে বাইদেউ আপুনি সোমাব নোৱাৰিলে, সেইফালে দিয়ে গৈছে, নাই, মোৰ এইখিনিতে নতুনকৈ ঘৰ বনাই আছোঁ, ইয়াৰ পৰা বেছি দূৰ নহয়েই। গতিকে বোলো সদায় অহা যোৱা কৰোঁতে দেখিয়ে থাকিম। আৰু সৰু সজাইত মই যেতিয়া গৈছিলোঁ সেইদিনাখনো মোৰ বহুত গা অসুস্থ, সেইটো কাৰণেহে মই মানে কালি আহিব পৰা নাছিলোঁ। আহিলোঁ হয় যদিহে গাড়ী ঘোঁৰা চলিবলৈ দিলে হয়, আৰু গাড়ী ঘোঁৰা আহিবলৈ দিয়া নাই কাৰণে মইনো ইমান দূৰ কেনেকৈ খোজকাঢ়ি আহোঁ বাৰু, সেইটো কাৰণেহে নাহিলোঁ। আৰু উপায় নাই, এতিয়া আকৌ লাষ্টবাৰ আপোনালোকক দেখাইছোঁ চাওক। আৰু এতিয়া যাবগৈ লাগিব মই, কাৰণ বহুত আঁতৰৰ পৰা কৰিছোঁ এইখিনি দেই।
এনে অথনি যিখিনি গৈ পেলাই দেখালোঁ সেইখিনি দেখালোঁ। এতিয়া মই ওলাই আহি পেলাই গেটৰ মুখৰ পৰা এনেকৈ মানে কৰি আছোঁ। বহুত দূৰ দূৰণিৰ পৰা আহি আছে মানুহ, আৰু যিবিলাক দূৰৰ পৰা আহিছে তেওঁলোক এতিয়ালৈকে যোৱাই নাই। সেয়া মোৰ কাম কৰা মানুহ এইফালে লাগি ৰখি আছে, দেখিছেনে? এইফালে ককাইজন, ককাই আহক। ইয়াত হয়তো চাগে কিবা পেণ্ডেল চেণ্ডেল দিব নেকি, কিবা বাঁহ আনিছে যে পেণ্ডেল চেণ্ডেল দিব চাগে, কিবা পাতিব চাগে। ওলাই আহি পেলাই গাড়ী বিচাৰি ফুৰিছোঁ, ক'ত গ'ল। ইমানেই গাড়ী লাইন নহয়, একদম উদ্ধৰ পৰা মুধলে, কালি নিচিনাই হৈছে মানে ইয়াতে। কিমান গাড়ী লাইন। এতিয়া 8টা বাজিছে। সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছো, ছিংগাপুৰত কোন সেইকেইটা তাত নাই নহয়। মই এতিয়া খাৰগুলি কাহিলীৰ পৰা কতোৱে নাই। মই এতিয়া সোণাপুৰ, মাথো সোণাপুৰে মোৰ শেষ ঘৰ, শেষ মঞ্চ। এতিয়াৰ পৰা গান নাগাওঁ আৰু মই মাথো শুনিম। স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছো, উজনিলৈ অহা যোৱা কৰোতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি, ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত। মই আগতেও কৈছিলো আৰু এতিয়াও কৈছো, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সৰু সজাত দেখুৱাই দিলো কোন হনে তাত ব্ৰাহ্মণ, কলিতা, আলী, ৰহমান, ডেকা, বড়ো, ৰাভা, পূজাৰী, আৰু এইটো কি কয় নমাজ পঢ়াই যে মৌলবীও আহিছে সৰু সজালৈ। আই লাভ পিপল, আই লাভ মেন। সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত দাকো কৈছো, মই বিৰোধী দলকো কৈছো, লুৰি নকিল সকলোকে কৈছো, পলিটিক্স নকৰিবা বন্ধু। মই সৰু সজাই মানুহৰ অসমখন বিচাৰিছিলো। চাই থাকিম সোণাপুৰৰ পৰা। খেলি মেলি হলে কষ্ট পাম, উভতিও আহিব নোৱাৰিম। যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছো। মোৰো যাবৰ মন আছিল, প্ৰিয় ঠাই, দেউতাৰ ঠাই। উপায় নাই, পলম হলে শৰীৰটোৱে কষ্ট পায়। বাকী গৰিমা আৰু দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে। একো নাই, গুৱাহাটীলৈ আহিলে মাত দি যাব। সোণাপুৰতে থাকিম। আৰু এটা কথা, যোৰহাটত প্ৰতিমূৰ্তি এটা হ'ব বুলি শুনিছো। গুচি যাম কেতিয়াবা। কেণ্টা কাকো খাতিৰ নকৰো, মায়াবিনী ৰাতি ধুমুহাৰ খতে। মাজুলীবাসীয়ে দুখ নকৰিব দেই, মনত পৰিলে গাই দিব মাজুলীৰ এজনী ছোৱালী। নিমাতী ঘাটলৈ যাব নোৱাৰিম আৰু। একো নাই, মোক প্ৰতিটো বসন্ততে পাব অসমবাসীয়ে। শৰতত গাইছো, বহাগত গাইছো, ৰদত গাইছো, বৰষুণত গাইছো, দুখৰ গান, সুখৰ গান, শিশু, মুক্তি, মায়া, অনামিকা। মাথো নতুন গান গাব নোৱাৰিম, বন্ধ হৈ থাকিল চেলা সকলো। এতিয়াৰ পৰা আৰু শুনিম শেষ মঞ্চখনৰ পৰা। সোণাপুৰেৰে পাৰ হৈ গলে গাই যাব কেতিয়াবা ধুমুহাৰ খতে। মাজতে সাঁথৰ এটা কওঁ, ছিংগাপুৰত মই অন্তদাই কোৱা মতে নৰ্থ ইষ্ট ফেষ্টিভেল আছিল। মই আগতেও কৈছো, সাগৰ মোৰ প্ৰিয়। সিদ্ধাৰ্থ, শেখৰ, মই একেলগে সাগৰ গলো। পিছত গম পালো খেন্থা মই মৰি থাকিলো বোলে। বাকী নাজানো ক'ত কি হল। শেখৰো নাই, সিদ্ধাৰ্থো নাই। অকলে অকলে কফিন এটাত দিল্লী হৈ সৰু সজাই পালো। বাট আই লাইক পিচ। মই শান্তি বিচাৰো। বৰ কম সময় পালো, মন আছিল কিবা এটা কৰিবলৈ। উশাহটোৱে বন্ধ হৈ থাকিল সাগৰত। বাকী মোৰ দুখৰ মানুহজনী চিনি পাই নাই আপোনালোকে? য়েছ, গৰিমাৰ কথাকে কৈছো। মই নাথাকিলেও তাইৰ আৰু দেউতাৰ খবৰ ল'ব আপোনালোকে। মই নাথাকিলেও বিহু হ'ব লাগিব অসমত। চিধা কথা। আকৌ কৈছো, মই সোণাপুৰতে থাকিম এতিয়া। মোৰ সমাধিৰ ওচৰৰে গলে গাই যাব সকলোৱে মায়াবিনী ৰাতিৰ বুকুত।